কথা কোৱা হৈছে যে 20ৰ পৰা 24 বছৰ বয়সৰ ভিতৰত অসমৰ 31.8% ছোৱালীয়ে ইয়াতে সন্তানৰ মাতৃ হৈছে। যদি 20ৰ পৰা 24 বছৰ বয়সৰ 31% ছোৱালী সন্তানৰ মাতৃ হৈছে, স্বাভাৱিকতে তেওঁলোকৰ বিবাহ 18 বছৰৰ আগতে হ'ব লাগিব আৰু বেসিক্যালি 18ৰ পৰা 20-21 বছৰৰ ভিতৰতে অসমৰ 30% ছোৱালী 31.8% ছোৱালী বিবাহপাশত আবদ্ধ হয়। ইয়াৰ ফলত তেওঁলোক উপযুক্ত পুষ্টি শিক্ষাৰ পৰা বঞ্চিত হয় আৰু বহু সময়ত ঘৰুৱা হিংসাৰো তেওঁলোক ভিকটিম হয়। অৰ্থাৎ যেতিয়া ছোৱালী সোনকালে বিয়া হয়, এটা সংসাৰ চলাবৰ কাৰণে যিটো মেচিউৰিটি লাগে, সেই মেচিউৰিটিটো নথকা বাবে স্বাভাৱিকতে পৰিয়ালত গৈ এটা প্ৰত্যাহ্বানমূলক পৰিৱেশৰ সন্মুখীন হয়। পৰিয়ালৰ যিটো বোৱাৰীৰ প্ৰতি পৰিয়ালৰ যিটো আকাংক্ষা, তাক পূৰণ কৰিব নোৱাৰাৰ ফলত বহু সময়ত ঘৰুৱা হিংসাৰ শিকাৰ হয়। আৰু আমি ইয়াকো দেখা পাওঁ যে বাল্য বিবাহ আমাৰ অসমৰ মধ্য আৰু নামনি অসমত আটাইতকৈ বেছি। সাউথ সালমাৰা, ধুবুৰী আদি জিলাত 50%তকৈও অধিক ছোৱালী 18 বছৰ বয়সতে বিবাহপাশত আবদ্ধ হয় আৰু বহু সময়ত আমি দেখা পাওঁ যে আমাৰ বিভিন্ন ধৰণৰ যিটো আমি প্ৰায়ে সমীক্ষা চলাই থাকোঁ, 12-13 বছৰতে তেওঁলোক সন্তানৰ মাতৃ হয়। আমি বিভিন্ন সময়ত আইনৰ দ্বাৰা ব্যৱস্থা লৈছোঁ, কিন্তু আমি বিশ্বাস কৰোঁ যে ৰেষ্ট্ৰিক্টিভ যিবিলাক আমাৰ পলিচি আছে, যে আমি পস্কো এক্টত বিচাৰ কৰিম, আমি বিভিন্ন সময়ত ইয়াৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিম, কিন্তু এই সকলোবোৰৰ ভিতৰতো আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ল শিক্ষা। যদি এগৰাকী ছোৱালী শিক্ষাৰ যিটো স্পেচ, তাক যদি আমি 1 বছৰো বঢ়াব পাৰোঁ, 2 বছৰো বঢ়াব পাৰোঁ, 3 বছৰো বঢ়াব পাৰোঁ, তেতিয়াহ'লে বাল্য বিবাহকো আমি প্ৰতিহত কৰিব পাৰোঁ। টিনেজ প্ৰেগনেন্সি, যিটো সৰু বয়সতে গৰ্ভৱতী হয়, তাকো আমি ৰোধ কৰিব পাৰোঁ আৰু ছোৱালীসকলৰ মাজত লুকাই থকা প্ৰতিভাৰ বিকাশত আমি সহায়ক হিচাপে থিয় হ'ব পাৰোঁ। দুৰ্ভাগ্যক্ৰমে হওক যে আমাৰ ৰাজ্যত বহু চৰকাৰ আহিছে গৈছে, কিন্তু ছোৱালীসকলক কেন্দ্ৰ কৰি আজিলৈকে চৰকাৰসমূহে এনে ধৰণৰ কোনো ইণ্টাৰভেনশ্যন বা হস্তক্ষেপৰ কথা চিন্তা কৰা নাছিল। আমি নীৰৱে মানি লৈছিলোঁ যে কম বয়সতে বিয়া হয়, দেউতাক মাকে বিয়া দিয়ে, আমিও কি কৰিম, আমাৰ ইয়াত ভূমিকা কি। অৰ্থাৎ এটা ডাঙৰ সামাজিক সমস্যাক আমি নীৰৱে স্বীকাৰ কৰি লৈছিলোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি কোনো ব্যৱস্থা হাতত লোৱা নাছিলোঁ। এতিয়া আনুষ্ঠানিক শিক্ষাৰ আটাইতকৈ ডাঙৰ সমস্যা কি? বিদ্যালয় পৰ্যায়লৈকে 10মান শ্ৰেণীলৈকে শিক্ষাৰ সাৰ্বজনীন হৈছে আৰু প্ৰতি বছৰে প্ৰায় 3 লাখ ছোৱালীয়ে মেট্ৰিক পৰীক্ষাত হয় বহে অথবা ক্লাছ 10লৈকে তেওঁলোকে পঢ়া শুনা কৰে। ই আমাৰ জন্মৰ হাৰৰ লগত অলমোষ্ট ইকুইভেলেণ্ট। অসমত 6 লাখ 6.5 লাখ সন্তানৰ জন্ম হয় আৰু 3 লাখ ল'ৰা ছোৱালীয়ে যদি মেট্ৰিকলৈকে পঢ়ে,
তেতিয়ালে 80% to 85% ছোৱালীয়ে দশমমান শ্ৰেণীলৈকে পঢ়ে মেট্ৰিক তাতকৈ অলপ কম দিয়ে আৰু তাৰ পিছত উচ্চতৰ মাধ্যমিকত নামভৰ্তিকৰণৰ সংখ্যাটো আৰু কমি যায় ইয়াৰ দুটা কাৰণ হৈছে যে উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাক ক্লাছ 10 লৈকে পঢ়া স্কুলখনতে নাথাকে সেই কাৰণে তেওঁলোকৰ ডিসলোকেশন হয় অৰ্থাৎ যত মই ক্লাছ 10 লৈকে পঢ়ো তাত মই 11 লৈকে পঢ়িব নোৱাৰো মই মহাবিদ্যালয়লৈকে যাব লাগে কলেজ আৰু বৰ্তমান আমি হায়াৰ সেকেন্ডাৰী স্কুল বিলাকৰ সংখ্যা বঢ়াইছো যদিও এতিয়াও হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী স্কুলৰ সংখ্যা সমানুপাতিক হোৱা নাই আমি এটা প্ৰচেষ্টা চলাই আছো আৰু ই সম্পূৰ্ণভাৱে হাই স্কুলতে হায়াৰ সেকেন্ডাৰী পঢ়াৰ যেটো ব্যৱস্থা ই আৰু 3-4 বছৰ প্ৰয়োজন হ'ব কলেজ সমূহ যদি আমি চাও যে হাই স্কুল খনৰ পৰা 10 12 13 14 15 কিলোমিটাৰ দূৰত থাকে আৰু বহু সময়ত কলেজ সমূহ সাধাৰণতে চহৰ কেন্দ্ৰিক সৰু সৰু চহৰ বিলাকতে হক বা গুৱাহাটীতে হক নামভৰ্তিকৰণৰ বাবে প্ৰথম আমাৰ যেটো ধাৰণা সেই ধাৰণাত এভাৰেজ 15000 টকা এগৰাকী ছোৱালীক বা লৰাক নামভৰ্তিকৰণৰ বাবে লাগে সাধাৰণতে দৰিদ্ৰ পিতৃ-মাতৃয়ে 11000 টকা জমা কৰোতে অসুবিধা পায় প্ৰথম প্ৰতিবন্ধকতাটো আহে যে নামভৰ্তিৰ কাৰণে আমি প্ৰয়োজনীয় 2016 চনত আমি অসম চৰকাৰে নামভৰ্তি বিনামূলীয়ালৈকে আমি ৰূপান্তৰ কৰিছিলো কৰবাত দুই এটা অভিযোগ থাকিলেও কোনোবাই বহু সময়ত কয় যে আমাৰ স্কুলত 600 টকা লৈছে 1000 টকা লৈছে কিন্তু 15000 টকাৰ তুলনাত 600 টকা বা 1000 টকা ই এটা উন্নত এটা আমাক পৰিবেশ দিছিলে তাৰ পিছত সেমিষ্টাৰ বিলাকত নামভৰ্তি কৰোতে প্ৰয়োজন হোৱা পুঁজিও বা নামভৰ্তিকৰণৰ বাবে প্ৰয়োজন হোৱা পুঁজিও আমি ৰেহাই দিছিলো এই দুইটা ব্যৱস্থাৰ ফলত আমাৰ প্ৰাৰম্ভিক যেটো বাধা আছিল সেই প্ৰাৰম্ভিক বাধাটো বহু পৰিমাণে আঁতৰি গৈছিল সমৰ্থ পোৰ্টেলৰ ৰূপায়নৰ পিছত এতিয়া নামভৰ্তিকৰণটো বিনামূলীয়া কৰা আৰু সহজ হৈ গল কাৰণ ই স্বচ্ছ আৰু এটা প্ৰত্যক্ষ এডমিশন হল কিমানে এডমিশন লৈছে কোনে লৈছে গোটেই কথাখিনি সন্মুখত দেখা দি থকা কাৰণে চৰকাৰেও সময়মতে নামভৰ্তিকৰণৰ পুঁজি মহাবিদ্যালয়সমূহক ঘূৰাই দিব পৰা হল এইবাৰ আমি কঠোৰ পদক্ষেপ লৈছো অহাবাৰ আমি আৰু কঠোৰ পদক্ষেপ লম আমি বিশ্বাস কৰো যে নামভৰ্তিকৰণটো আমি 100% লৈকে আমি বিনামূলীয়া কৰিবলৈ সক্ষম হম ইয়াৰ পিছত ছোৱালীজনীৰ বাবে দ্বিতীয় প্ৰতিবন্ধকতা হল যে ওচৰৰ চহৰখনত কলেজখন আছে প্ৰতিটো দিনেই সাইকেল এখন লৈ বা টমটম অটো ইয়াৰ জৰিয়তে ৰিক্সা ইয়াৰ জৰিয়তে স্কুললৈ কলেজলৈ আহিব লাগে যাতায়াতৰ খৰচ আৰু কলেজত অহাৰ পিছত দিনটো খোৱা বোৱা দেউতাক মাকে 50 টকাৰ পৰা 100 টকা এভাৰেজ ছোৱালীজনীক দিব লাগে আৰু যিটো বহু সময় দেউতাক মাকে দিব নোৱাৰে আৰু এই দুইটা হিসাব কৰাৰ পিছত যে নামভৰ্তিকৰণৰ বাবে একেলগে কম কোট টকা দিম আৰু খোৱা বোৱা বা অহা যোৱাৰ ট্ৰান্সপোৰ্টেশন কষ্ট আমি কেনেকে দিম এই দুইটা কথা যেতিয়া বিবেচনা কৰে আৰু প্ৰথম 3-4 মাহ কলেজত নামভৰ্তিকৰণৰ পিছতো ড্ৰপ আউট আৰম্ভ হয় আৰু লাহে লাহে আমি পুনৰ নেক্সট অপশনটোলৈকে গুচি যাওঁ যে ছোৱালীজনী ঘৰত বহাই থকাতকৈ বিয়া দিয়াটোৱে উচিত নেকি অৰ্থাৎ সকলো পিতৃ-মাতৃয়ে যেটো তেওঁলোকৰ ইজি অপশনটোলৈকে গুচি যায়
ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ আন এটা অস্ত্ৰ হ'ল স্কিল এডুকেশ্যন ছোৱালীসকলে প্ৰত্যেকৰ ঘৰত আৰ্থিক প্ৰতিবন্ধকতা থাকে কিন্তু ক্লাছ 11ৰ পৰাই আমি যদি স্কিল এডুকেশ্যন আৰম্ভ কৰিব পাৰোঁ তেতিয়া দেউতাক মাকে গম পাব যে এই বৃত্তিগত শিক্ষাই ছোৱালীজনীক এটা নিশ্চিত কৰ্মসংস্থাপন দিব গতিকে এছাম ছোৱালীয়ে দেউতাক মাকেও প্ৰেৰণা দিব যে তুমি এইখিনি শিকি লোৱা তেতিয়াও যেতিয়া স্কিলত সোমাই যায় তেতিয়াও বিয়া বাৰু অলপ দেৰিলৈকে বা ডেফাৰ হৈ যায় আনটো হ'ল যে কলেজত পঢ়া ছোৱালীবিলাকৰ কাৰণে আমি যদি চৰকাৰে এটা নিৰন্তৰ আৰ্থিক সাহায্য দিব পাৰোঁ দেউতাক মাকৰ বোজ যদি কমাব পৰা যায় তেতিয়াহ'লেও আমি ভাবোঁ যে ড্ৰপ আউট আৰু এডমিশ্যনত আমি প্ৰেৰণা যোগাব পাৰোঁ এই উদ্দেশ্য আগত ৰাখি ৰাজ্য চৰকাৰৰ এইবাৰৰ বাজেটত আমি সিদ্ধান্ত লৈছিলোঁ যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষ আৰু BEd প্ৰথম বৰ্ষ এই ছোৱালীসকলক আমি এখন নতুন আঁচনি দিম যি দেউতাক মাকৰ আৰ্থিক বোজা হ্ৰাস কৰিব আৰু ছোৱালীও পঢ়াৰ কাৰণে প্ৰেৰণা পাব এই আঁচনিখন আমি অহা 10 অক্টোবৰৰ পৰা ৰূপায়ণ কৰিব বিচাৰিছোঁ যদিহে আমি মহাবিদ্যালয় আৰু ছাত্ৰীসকলৰ পৰা সহযোগিতা পাওঁ সহযোগিতা মানে এনেকুৱা যে এই তিনিখন ফৰ্ম হায়াৰ সেকেন্ডাৰী এটা বিশেষ আমি আজিয়ে স্কুল কলেজত বিতৰণ কৰি আছো যে বিভিন্ন গ্ৰেজুৱেটৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰৰ ফৰ্ম এখন MSCৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰ আৰু আমাৰ BEd হায়াৰ সেকেন্ডাৰীৰ কাৰণে এই ধৰণে আমি 4টা কালাৰৰ 4খন ফৰ্ম কৰিছোঁ ফৰ্মত একোৱে নাই কোন চনত পাছ কৰিলো ক'ত এডমিশ্যন ললো কোনো ডকুমেন্ট দিব নালাগে কোনো কাগজ দিব নালাগে কাৰণ ইতিমধ্যে সমৰ্থ পোৰ্টেলত আৰু আমাৰ হায়াৰ সেকেন্ডাৰীৰ বাবে দৰ্পণ পোৰ্টেলত তেওঁলোকে গোটেই ডেটা দিয়ে থৈ দিছে গতিকে আমি ইয়াত কোনো মাৰ্কশিট বিচাৰা নাই ফটোষ্টেট বিচাৰা নাই এটেচ কপি বিচাৰা নাই ইনকামৰ প্ৰমাণপত্ৰ বিচৰা নাই অৰ্থাৎ গাঁওবুঢ়া মৌজাদাৰ কতো যাব নালাগে এখন সিম্পল ফৰ্ম ইয়াত মাত্ৰ এটাই আছে যে দেউতাক মাকৰ এটা সহি লাগে যাতে দেউতাক মাকে গম পায় যে চৰকাৰে ইমানখিনি মোৰ ছোৱালীজনীক সহায় কৰিছে গতিকে মোৰ বাতৰিয়া আমি তোমাৰ কাষত আছো ভাৰত আছে তোমাৰ সৈতে ভাৰতৰ বাবে তুমিয়েই চেম্পিয়ন ভাৰতীয় মল্ল যুঁজাৰু ভিনেছ ফগাটক ফাইনেল খেলৰ আগে আগে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে অযোগ্য ঘোষণা কৰিলে এই বাতৰি প্ৰকাশৰ লগে লগে আলোড়নৰ সৃষ্টি হয় সমগ্ৰ দেশজুৰি 50 কেজিতকৈ মাত্ৰ 100 গ্ৰাম ওজন বেছি হোৱাৰ বাবে অযোগ্য ঘোষিত হ'ল ভিনেছ ফগাট অলিম্পিকৰ সোণৰ পদক জয়ৰ স্বপ্ন ভংগ হ'ল ভিনেছ ফগাটৰ সোণ নহয় ৰূপ নহয় ব্ৰঞ্জ নহয় স্বৰ্ণৰ দৌৰত স্বপ্ন ভংগ অভিলেখ আৰু অভিশাপ ইতিহাস ৰচনা কৰিও নিয়তিৰ ওচৰত হাৰ মানিলে ভিনেছে পেৰিছ অলিম্পিকৰ ট্ৰেজিক বীৰংগনা হৈ পৰিল ভাৰতৰ মহিলা মল্ল যুঁজাৰু ভিনেছ ফগাট ফাইনেলৰ আগে আগে অযোগ্য ঘোষণা হ'ল তাৰকা মল্ল যুঁজাৰু ভিনেছ ফগাট ভিনেছ ফগাট আৰু এটা স্বৰ্ণ পদকৰ মাজত বাধাৰ প্ৰাচীৰ হৈ আহিল মাত্ৰ 100 গ্ৰাম অধিক ওজন এই খবৰ পোৱাৰ পিছতে সমগ্ৰ দেশ মৰ্মান্তিক ব্যাথাত ভাগি পৰে এটা নিশ্চিত ৰূপৰ পদকৰ পৰা বঞ্চিত হ'ল ভাৰত এটা সম্ভাৱ্য সোণৰ পদকৰ পৰা বঞ্চিত হ'ল ভাৰত স্কুলত ৰেগুলাৰ নহয় কাবাৰ লগত কাজিয়া পেছাল লাগিছে যেটো আমি ৰেগিঙত জড়িত নহয় এই যিবিলাক এজন ষ্টুডেন্টৰ ক্যাৰেক্টাৰ ব্যক্তি জীৱনৰ ক্যাৰেক্টাৰ সেই ক্যাৰেক্টাৰটো আমি মেইনটেইন কৰিছো নাই
ষ্টুডেণ্ট এটেণ্ডেঞ্চটো ৰাখিছোঁ নে নাই এই দুটা কথা ক্লিয়াৰ কৰি দিয়াৰ লগে লগে এই ছোৱালীখিনিয়ে ছেকেণ্ড ইয়াৰতো এই পুঁজি পাই থাকিব তাৰপিছত থাৰ্ড ইয়াৰ পাব থাৰ্ড ইয়াৰতো পাই থাকিব যিসকলে ফ'ৰ্থ ইয়াৰ ডিগ্ৰীত এডমিশ্যন লৈছে তেওঁলোকে ফ'ৰ্থ ইয়াৰতো পাব আৰু যিসকল আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত আছে এই বছৰ তেওঁলোকে নাপাব অহা বছৰ ডিগ্ৰীত নাম লগোৱাৰ লগে লগে তেওঁলোকেও এই আঁচনি পোৱা আৰম্ভ হ'ব এই আঁচনিত মই আগতে কৈছোঁ আমি কাকো বাদ নিদিওঁ খালি 2-3টা ধৰণৰ ছোৱালীয়ে এই আঁচনিৰ সুবিধা নাপাব সেইটো হৈছে যে উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰীত বিবাহিত ছোৱালীয়ে এই আঁচনিটোৰ সুবিধা নাপাব কাৰণ এই গোটেই আঁচনিটো হ'ল বাল্য বিবাহৰ বিৰুদ্ধে গতিকে ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বা ফ'ৰ্থ ইয়াৰলৈকে অবিবাহিত হৈ থকাটো এই আঁচনিখনৰ ধন নিৰন্তৰভাৱে পাই থকাৰ এটা প্ৰাথমিক চৰ্ত কিন্তু পোষ্ট গ্ৰেজুৱেটত যেতিয়া আমি যাম তেতিয়া আৰু আমি বিয়াৰ কথাটো আনা নাই অবভিয়াছলি ছোৱালী পোষ্ট গ্ৰেজুৱেটত গ'লে বিয়া হ'বও লাগে আৰু আমিও বিচাৰোঁ যে এটা নিৰ্দিষ্ট সময়ত তেওঁলোক বিবাহিত হওক দ্বিতীয়তে যিসকল ডেপুটেশ্যনত পঢ়ে বিএড বহুত আমাৰ শিক্ষকে ডেপুটেশ্যনত পঢ়ে অৰ্থাৎ চৰকাৰৰ দৰমহা পাই থাকে তেওঁলোকে এই আঁচনিটোৰ সুবিধা নাপাব কাৰণ তেওঁলোকে নিয়মিত দৰমহা পাই থাকে মন্ত্ৰী সংসদ আৰু বিধানসভাৰ সদস্যসকলৰ সন্তান এই আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত নহ'ব আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে সেইটো হ'ল যিসকলে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন পাব কাৰণ স্কুটি আমি 60,000 টকা দিয়েই দিওঁ গতিকে তেওঁলোকক আৰু এই আঁচনিৰ আমি অনা নাই আৰু বিয়া নহয় পঢ়ি থাকিবৰ কাৰণে স্কুটিখনেই এটা যথেষ্ট ডাঙৰ প্ৰেৰণা গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছোঁ গতিকে হায়াৰ ছেকেণ্ডেৰীত যিসকলে স্কুটি পাব তেওঁলোকো এই আঁচনিটোৰ অধীনত নাহে কিন্তু এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম যাতে আজি তেওঁলোকো আমাৰ মাজত আছে তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা কৰিম এতিয়া এই আঁচনিত কোনে কিমান টকা পাব যিসকলে একাদশ শ্ৰেণীত নাম লগাইছে তেওঁলোকে 10 মাহ প্ৰতি মাহত 1000 টকাকৈ পাব তাৰমানে 10,000 rupees তেওঁলোকে পাব বা পাৰ মান্থ 1000 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি ট্ৰান্সফাৰ কৰিম বেংক একাউণ্টত টকা ট্ৰান্সফাৰ কৰিলে এটা ডাঙৰ সুবিধা হ'ল যে প্ৰত্যক্ষভাৱে পাব পাৰি অসুবিধা হ'ল কেতিয়াবা আমি যদি একাউণ্টটো KYC কৰি নাথাকো একাউণ্টটো বন্ধ হৈ যায় টকাটো পোৱাত অসুবিধা হয় গতিকে ছাত্ৰীসকলে প্ৰতি 6 মাহত যাতে একাউণ্টটো KYC কৰি ৰাখে যিটো নো ইউৰ একাউণ্ট বুলি কয় তাৰ বাবে মই অনুৰোধ কৰিম স্নাতক প্ৰথম বৰ্ষত যিসকলে নাম ভৰ্তি কৰিব তেওঁলোকক আমি 1250 টকাকৈ আমি দিম আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত যিসকলে নাম ভৰ্তি কৰিব বা বিএডত যিসকলে তেওঁলোকে নাম ভৰ্তি কৰিব তেওঁলোকক আমি 2500 টকা 2500 টকা দিম অৰ্থাৎ 2500 টকা মাহত পালে পিজি পঢ়া ছোৱালী এজনীৰ জীৱনটো বহুত সহজ হৈ পৰিব আৰু এই উদ্দেশ্যে এই আঁচনিখন আমি আৰম্ভ কৰিব খুজিছোঁ জুন আৰু জুলাই মাহত এই আঁচনিখনৰ পুঁজি আমি নিদিওঁ কাৰণ সেইটো গৰম বন্ধৰ সময় ছোৱালীসকল ঘৰতে থাকে জুন জুলাইত নিদিওঁ বাকি 10 মাহ বা বছৰটোৰ বাকি 10 মাহৰ পুঁজি আমি তেওঁলোকক যোগান ধৰিম
এই বছৰ মই আগতে কৈছো যে আমি 10 অক্টোবৰৰ পৰা আৰম্ভ কৰিব খুজিছো আঁচনিখন প্ৰথম মই আশা কৰো যে আমি যাতে 10 অক্টোবৰৰ পৰা এই আঁচনিখন ৰূপায়ণ কৰিব পাৰো তাৰ বাবে আগষ্ট মাহৰ 30 তাৰিখৰ আগতে প্ৰপত্ৰসমূহ যাতে পূৰণ কৰি আমাক দিয়ে কাৰণ গোটেই ছেপ্টেম্বৰ মাহটো আমাক ভেৰিফিকেশ্যনৰ কাৰণে লাগিব কিন্তু যদি কলেজৰ পৰা ছেপ্টেম্বৰত ফৰ্ম আহে তেতিয়া আমি নৱেম্বৰৰ 10 তাৰিখেহে আঁচনিখন ৰূপায়ণ কৰিব পাৰিম 10 তাৰিখ দিনটো কিয় 10 তাৰিখে আমি অৰুণোদয় দিওঁ পেঞ্চনো দিওঁ ইয়াৰ লগতে নিযুত মইনা আঁচনিখনৰো ধন তেওঁলোকে 10 তাৰিখে পাব পাৰিব মই আগতে কৈছো যে ফৰ্মখনত একোৱেই নাই ফৰ্মখনত খালি নামটো দিব লাগে বিবাহিত অবিবাহিত লিখিব লাগে দেউতাকৰ নাম লিখিব লাগে নেম অফ ফাদাৰ লিখিব লাগে ৰিলিজন লিখিব লাগে মোবাইল নাম্বাৰটো দিব লাগে এড্ৰেছ দিব লাগে আধাৰ নম্বৰ দিব লাগে বিধানসভা সমষ্টিটোৰ নাম দিব লাগে কলেজখনৰ নাম দিব লাগে বিশ্ববিদ্যালয়খনৰ নাম দিব লাগে ৰেজিষ্ট্ৰেচন নম্বৰ দিব লাগে একাউণ্ট নম্বৰ দিব লাগে অৰ্থাৎ আজি ইয়াতে গোটেই ছোৱালীসকল কলেজসমূহৰ ছোৱালী আজি আমাৰ লগত জড়িত হৈ আছে বহি লগে লগে লিখি দিব পাৰে খালি এক ৰাতি ঘৰলৈকে লৈ যাব লাগিব কাৰণ দেউতাক মাকৰ সহিটো লাগিব তাৰ পিছত প্ৰিন্সিপাল সকলে ভেৰিফিকেশ্যন কৰি আমাক ফৰ্মখন গটাই দিব আমি 30 আগষ্টৰ আগতে তেখেতসকলৰ পৰা আমি ফৰ্মখিনি সংগ্ৰহ কৰিম আৰু মই আগতে কোৱাৰ দৰে 10 অক্টোবৰ আৰু অত্যন্ত পলম হলে 10 নৱেম্বৰ যদি কিবা কাৰণত 10 অক্টোবৰৰ মাইলষ্টনটো আমি মিছ কৰো তেতিয়াহলে আমি 11-12 অক্টোবৰত নকৰো ইয়াক আমি আকৌ 10 নৱেম্বৰলৈকে লৈ যাম কিন্তু মই আশা কৰো যে ম্যাক্সিমামে 10 অক্টোবৰতে আমি কৰি দিব পাৰিম কাৰণ আজি সেই কাৰণে আমি অসমৰ গোটেই কলেজসমূহত আমাৰ মন্ত্ৰীসকল উপস্থিত আছে বিধায়কসকল উপস্থিত আছে এই সংবাদ মেলখনো তেওঁলোকে প্ৰত্যক্ষ কৰিছে জিলাৰ উপায়ুক্তসকল উপস্থিত আছে কলেজসমূহত মহকুমাধিপতিসকল উপস্থিত আছে মই ভাবো যে আজি এই লেভেলত সচেতনতাটো হৈ যোৱাৰ পিছত আমাৰ বিশেষ অসুবিধা নহব মই শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছো যে অত্যন্ত কম সময়ৰ ভিতৰতে আজি এই আঁচনিটো আমি ৰাইজৰ সন্মুখলৈ উলিয়াই দিব পাৰিছো লোকসভা নিৰ্বাচনৰ সময়ত চৰকাৰখন স্বাভাৱিক কাৰণত স্থবিৰ হৈ আছিল কিন্তু লোকসভা নিৰ্বাচনৰ পিছতে আমি চৰকাৰখনত গতি আনিবলৈ প্ৰচেষ্টা কৰিছো আৰু নিযুত মইনা আঁচনিখন ইমান কম সময়ৰ ভিতৰতে নীতি নিয়ম প্ৰস্তুত কৰা বিত্ত বিভাগৰ অনুমোদন লোৱা কেবিনেটৰ অনুমোদন লোৱা ইমান কম সময়ৰ ভিতৰতে এক কৃতিত্ব আৰু শিক্ষা মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছো ইয়াৰ লগতে মই অসমৰ শিক্ষক সমাজৰ পৰা এই আঁচনিখনৰ সফলতাৰ বাবে সহযোগিতা বিচাৰিছো আৰু সাংবাদিক বন্ধু বান্ধৱীসকল ৰাইজৰ প্ৰতিনিধি আৰু এই আঁচনিখনৰ মূল কেন্দ্ৰবিন্দু ছাত্ৰীসকলৰ পৰাও মই সহায় সহযোগিতা বিচাৰিছো আমাৰ সাংবাদিকসকলৰ যদি কিবা বিশেষ প্ৰশ্ন আছে আপোনালোকে নিশ্চয় মোক সুধিব পাৰে আধাৰৰ প্ৰসংগটো আহিলে কিছু শিক্ষাৰ্থী আধাৰ নাথাকিও আধাৰ নাথাকিলেও আমি শিক্ষাৰ্থীসকলক আমি দি দিম আমি সেইকাৰণে সময়টো লিখিছো আধাৰ ইফ এভেইলেবল গতিকে আধাৰটো প্ৰতিবন্ধকতা নহয় লগত মই এটা অনুৰোধ কৰিম যে যিমান সোনকালে পাৰো আমি আধাৰবিলাক বনাই ল'ব লাগে যিটো ষ্টেপ লৈছে এইটো সঁচাকৈ ভাল এটা পদক্ষেপ আৰু বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰে যিখিনি কঠোৰ সিদ্ধান্ত লৈ আছে আৰু তাৰ বাদেও এইটো আঁচনি কেনেকুৱা ধৰণৰ কাম কৰিব লগা আছে বুলি ভাবে সমাজত চাওক যিটো ভাৰতীয় ন্যায় সংহিতা হ'ল এই ন্যায় সংহিতাত এটা ডাঙৰ ক্লজ আহিছে যিটোৰ বিষয়ে মই আপোনালোকক আগতে অনুৰোধ কৰিছিলোঁ
যে কোনোবা ছোৱালী সৰু বয়সত যদি বিয়াও হয়, স্বামীয়ে যদি সেই বিবাহিত মহিলাগৰাকীৰ লগতো ছেক্সুৱেল ৰিলেশ্যন কৰে, তাক ধৰ্ষণ বুলিয়ে ধৰি লোৱা হ'ব। এইটো বৰ্তমান ভাৰতীয় ন্যায় সংহিতাত কোৱা হৈছে। গতিকে যদি সন্তান জন্ম হয়, তেতিয়াহ'লেতো ই প্ৰমাণিত হৈ যাব যে নিৰ্দিষ্ট সময়ৰ আগতেই বিবাহ কৰিলে, নাম্বাৰ 1, বিবাহৰ পিছত যৌন সম্পৰ্ক স্থাপন কৰিলে, তাৰমানে দুটা ক্ৰাইম তেওঁলোকৰ ওপৰত পৰিব। অহা নৱেম্বৰ ডিচেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰু এটা অভিযান চলাব। কিন্তু যোৱা এটা বছৰত অসমত বিভিন্ন NGO আহিছে আৰু অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে লোৱা প্ৰচেষ্টা কিমান ফলপ্ৰসূ হৈছে তাক চাবৰ বাবেও যত্ন কৰিছে। গোটেইকেইটা NGOৰ ৰিপৰ্টত এইটোৱে আহিছে যে অসমত বাল্য বিবাহ বহু পৰিমাণে বন্ধ হৈছে। সেইকাৰণে মই ভাবোঁ যে যদিও পুলিচে একশ্যন চলাব, প্ৰথম বছৰত আমি যিমান লোকক গ্ৰেপ্তাৰ কৰিছিলোঁ সিমান লোকক আমি হয়তো এইবাৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰোঁ। আৰু ইয়াৰ মাজত বহুকেইজন সৰু বয়সতে বিয়া কৰোৱা স্বামীক বিভিন্ন আদালতে পস্কো আইনৰ অধীনত কাৰাদণ্ড দিছে। এটা সময়ত ইয়াত প্ৰচাৰ হৈছিল যে উচ্চ ন্যায়ালয়ে আমাক বেয়া পাইছে, আমাক কিবা চেঞ্চৰ কৰিছে, এনেকুৱা কথা কিছুমান কোৱা হৈছিলে। কিন্তু তাৰ বিপৰীতে যোৱা এবছৰত আমাৰ বহুকেইখন ন্যায়ালয়ে বাল্য বিবাহৰ ক্ষেত্ৰত পুলিচৰ সপক্ষে ৰায়দান কৰি ইয়াৰ অভিযুক্তসকলক পস্কো আইনৰ অধীনত 14 বছৰলৈকেও কাৰাদণ্ড বিহিছে। গতিকে মই ভাবোঁ যে বোথ নিগেটিভ এণ্ড এফাৰ্মেটিভ দুইটা কাম, ইতিবাচক পদক্ষেপো আমি লৈ আছোঁ আৰু আইনী ব্যৱস্থাও আমি লৈ আছোঁ। আৰু তাৰ ফলত 2026 চনলৈকে অসমত বাল্য বিবাহ বন্ধ হ'ব বুলি মোৰ এটা ধাৰণা বা অভিমত আছে। মই যেতিয়া বাল্য বিবাহৰ অভিযোগত স্বামীসকলক গ্ৰেপ্তাৰ কৰা হৈছিল, সেইখিনি সময়ত যিসকল ছোৱালী পুনৰ ঘূৰি আহিছিল, তেওঁলোকৰ কাৰণেও বিশেষ কিবা আঁচনি এটাৰ কথা আপুনি উল্লেখ কৰিছিল। তেওঁলোকৰ কাৰণে যিসকল ছোৱালীক দেউতাক মাকে দায়িত্ব ল'ব নোৱাৰিছিল, তেওঁলোকৰ বাবে আমি ৰিহেবিলিটেশ্যনৰ বাবে জিলা উপায়ুক্তসকলক ব্যৱস্থা কৰিব দিছিলোঁ, যে ৰেচন কাৰ্ড দিব, PMY ঘৰ দিব। ধুবুৰী মানকাছাৰ জিলাত 2-এটা সহায় কৰা হৈছে, কিন্তু মূলতঃ দেউতাক মাকসকলে ছোৱালীসকলক ঘূৰাই লৈছে আৰু বহুত ক্ষেত্ৰত স্বামীৰ ঘৰেও ছাপৰ্ট দিছে যে এতিয়া ছোৱালীজনীক আমি নানো, 18 বছৰ হ'বৰ কাৰণে 4 মাহ আছে, দেউতাকৰ ঘৰত থাকক, 4 মাহ পিছত আমি লৈ আহিম। সেই ধৰণেও বহুত সমস্যা স্থানীয়ভাৱেও সমাধান হৈছে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি চাইল্ড মেৰেজৰ অপাৰেশ্যনটো আৰম্ভ কৰাৰ পিছতে আমি এটা ছাৰ্ভে কৰিছিলোঁ, য'ত আমি পাইছিলোঁ যে চাইল্ড মেৰেজৰ লগতে চাইল্ড ট্ৰেফিকিং বা উইমেন ট্ৰেফিকিঙৰ ঘটনাটো সোমাই পৰে আৰু তাৰ এটা মূল কাৰণ বুলি দেখুওৱা হয় দৰিদ্ৰতাক, য'ত ছোৱালীগৰাকীক পঢ়াব নোৱাৰাৰ বাবে কাৰোবাৰ হাতত বিক্ৰী কৰি দিয়া পৰ্যন্ত উদাহৰণ আছে। গতিকে তেনে ক্ষেত্ৰত নিযুত মইনাই কেনেধৰণে সহায় কৰিব বুলি আপুনি ভাবে? মই আগতেই কোৱাৰ দৰে যে আৰ্থিক প্ৰতিবন্ধকতাই হ'ল চাইল্ড মেৰেজ বা চাইল্ড ট্ৰেফিকিঙৰ এটা মূল কাৰণ। এই আঁচনিখনে এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি মই আশা কৰোঁ, কাৰণ ভাৰতৰ কোনো ষ্টেটতে ইমান ডাঙৰ ইণ্টাৰভেনশ্যন আজিলৈকে হোৱা নাই। গতিকে মই ভাবোঁ যে ই এটা বহুত ডাঙৰ পজিটিভ ইম্পেক্ট এটা পেলাব গোটেই ব্যৱস্থাটোৰ ওপৰত। আৰু বহুত সময়ত আমাৰ ল'ৰাসকলেও কয় যে আমাক কিয় আঁচনিটো দিয়া নাই। আজিৰ আলোচনাই অন্ততঃ ল'ৰাসকলৰো এটা দৃষ্টিভংগী কৰিব যে ই হিতাধিকাৰী সৃষ্টি কৰা আঁচনি নহয়, যে কোনোবাই আমাক ভোট দিব তাৰ কাৰণে আমি টকা দিম। এই আঁচনিখনৰ এটা মহান উদ্দেশ্য আছে। গতিকে কেতিয়াবা মোক লগ কৰিলে ল'ৰাবিলাকে কয় যে মামা দাদা আপুনি আমাক একো নিদিয়ে, কিন্তু এইটো কোনো ভোটৰ কাৰণে কৰা স্কিম নহয়, ইয়াৰ এটা সুদূৰ প্ৰসাৰী এটা সামাজিক লক্ষ্য আছে। হ'ব, মই পুনৰ এবাৰ আজি আমাৰ এই
আপুনি কৈছে যে স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত আপোনালোকক কাম কৰিবলৈ কৈছে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত চৰকাৰে কিবা পৰৱৰ্তী সময়ত পৰিকল্পনা কৰি আমি স্কিলৰ কাৰণে অসমত বহুত ডাঙৰ পৰিকল্পনা হাতত লৈছোঁ আজিও মোৰ মিটিং আছে যেনে এই বছৰে মই এটা সৰু উদাহৰণ দিছোঁ 11 লাখ ল'ৰা ছোৱালীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে চাকৰি পাব 7,000 বাকী ল'ৰা ছোৱালীখিনিক আমি কি কৰিম স্কিল এডুকেশ্যন স্কিল ট্ৰেইনিং আৰু বিভিন্ন জায়গাত বিভিন্ন ভাৰতবৰ্ষৰ কোম্পানী আদিত আমি তেওঁলোকক কেনেকৈ নিয়োগ কৰিব পাৰোঁ যেনেকৈ আমি নিয়োগৰ বাবে স্বচ্ছ পৰীক্ষা পাতিছোঁ বিকল্পভাৱে চাকৰি নোপোৱা ল'ৰাখিনিৰ কাৰণেও আমি কি কৰিব পাৰোঁ তাৰো চিন্তা চৰ্চা আমি কৰি আছোঁ আৰু মই ভাবোঁ যে ইয়াৰ বিকল্প হ'ল স্কিল এডুকেশ্যন আৰু কোনোবা এটা দিন আপোনালোকৰ লগত মই আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বা মই নিজেও কথা পাতিম যে স্কিলৰ ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছোঁ শিক্ষা বিভাগে কলেজতে স্কিল এডুকেশ্যনক মেইন ষ্ট্ৰীমিং কৰাৰ বাবে বহুতখিনি কাম হাতত লৈছে তাৰ বিষয়েও আমি আলোচনা কৰি আছোঁ যাতে কলেজত পঢ়ি থাকোঁতেই আমি স্কিল এটা বিশেষ স্কিল এটা আহৰণ কৰিব পাৰোঁ কাৰণ সকলোতো ACS নহয় সকলো APS নহয় সকলো শিক্ষক নহয় শিক্ষয়িত্ৰী নহয় লিমিটেড স্কোপ আছে কিন্তু এই লিমিটেড স্কোপৰ মাজত আমি যদি তেওঁলোকক স্কিল এডুকেশ্যন দিব পাৰোঁ তেতিয়ালে বহুত ডাঙৰ এটা সমস্যাৰ সমাধান হ'ব এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু স্কিল এডুকেশ্যন দুইটাই এই দিশত কাম কৰি আছে এটা বেলেগ ইছ্যুৰ ওপৰত কৰে আজি আৰু নালাগে বাংলাদেশ বৰ্ডাৰলৈ আজি গোটেই অসমতে ছাত্ৰীসকলে চাই আছে কালি পৰহি পাতি ল'ম ঠিক আছে মই শিক্ষা May I ask a question, sir? Yes, please. In this society that we live in, it is an orthodox patriarchal. There's all the more reason why this scheme should be launched at the soonest. But also, men and women together build this well-knit society that we live in today. Maybe there should be a scheme, not a scheme exactly, but then education of such that could be included in our school system to educate the boys about maybe sexual education so that the child marriage can be stopped from their side as well. This is a very positive suggestion. We will do the needful. Thank you so much, sir. তোমার নামটো কি মা Olivia Kalita. অনিডিয়া Sir, Olivia. অলিভিয়া এইটো কথা কৈছে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট যে চাইল্ড মেৰেজত ছোৱালীজনীৰ যিমান ভূমিকা থাকে তাতকৈ ল'ৰাৰো সিমানেই ভূমিকা থাকে গতিকে আমি ছোৱালীসকলক সচেতন কৰাৰ লগে লগে ল'ৰাজনকো শিক্ষাৰ ব্যৱস্থাৰ দ্বাৰা সচেতন কৰিব লাগে যাতে ল'ৰাজনেও কম বয়সৰ ছোৱালীক বিয়া নকৰায় হি অলছো বিকাম এ কেটেলিষ্ট ইন প্ৰিভেণ্টিং চাইল্ড মেৰেজ খুব পজিটিভ কথা ডেফিনেটলি আমি সেই দিশতো আমি কাম কৰিম মই এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় হায়াৰ ছেকেণ্ডেৰী স্কুল আদিত উপস্থিত থকা আমাৰ মাননীয় মন্ত্ৰী বিধায়ক সাংসদ চৰকাৰী বিষয়া তথা অন্যান্য বিশিষ্ট নাগৰিকসকলক এই নিযুত মইনাৰ প্ৰপত্ৰ বিতৰণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ আজিৰ পৰা প্ৰপত্ৰসমূহ বিতৰণ হ'ব অহা 13 তাৰিখলৈকে এনেধৰণে বিতৰণ কৰি সমাপ্ত কৰিব 14 তাৰিখৰ দিনা যদি কোনো প্ৰপত্ৰ বাকী থাকে তেনেহলে বিদ্যালয় বা মহাবিদ্যালয়ৰ অধ্যক্ষ হেড টিচাৰে এই বাকী থকা যিখিনি প্ৰপত্ৰ সেইখিনি বিতৰণ সমাপ্ত কৰিব আৰু এই আগষ্ট মাহৰ ভিতৰতে প্ৰপত্ৰসমূহ জমা কৰিব এই অনুৰোধ জনাই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰি আৰু বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰীক তেওঁৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত এইখিনি সময় উলিয়াই উচ্চ শিক্ষা বিভাগৰ এই নিযুত মইনা আঁচনিখন শুভাৰম্ভ কৰি দিয়াৰ বাবে ধন্যবাদ জনালোঁ